ক'বলৈ আছে কি আৰু এটাই কথা, এয়া ঈশ্বৰে খাটপৰাশতো জন্মটো দিলে। যিদিনাখনে জন্ম হৈছোঁ সেইদিনাখনৰ পৰা সত্ৰীয়া ৰীতি নীতি আচাৰ ব্যৱহাৰৰ মাজত আমি ডাঙৰ হৈছোঁ আৰু ইয়াৰ পৰাই গৈ শিৱসাগৰ চৰকাৰী হাইস্কুলত পঢ়িছোঁ আৰু জয়সাগৰত পিতা পুত্ৰ, পিতাক প্ৰিন্সিপাল, পুতেক ভাইচ প্ৰিন্সিপাল পৰাগ চলিহা, পদ্মনাভ চলিহাদেৱৰ লগতে সেইখিনি সময়ত কলেজত মানে দুবছৰমান পঢ়িলোঁ। সেইদৰেই আমি তাৰপিছত ইয়াত ঘৰত নৃত্য গীত বাদ্য শিল্প সংস্কৃতি এইবোৰ সত্ৰীয়াভাৱে শিকি বুজি ইয়াতে ডাঙৰ হৈছোঁ আৰু এতিয়া বয়স বাঢ়ি গৈ মোৰ বয়স 89 বছৰত পালেহি। প্ৰথমটো বিষ্ণুৰাভা বঁটা আছিল, তাৰপিছৰ সেইকেইটা, সেইটো চন তাৰিখ মই ক'ব নোৱাৰোঁ। এতিয়া কথা হ'ল কি, সত্ৰত জন্ম হ'লোঁ, সত্ৰৰ কাম হ'ল ধৰ্ম প্ৰচাৰ কৰা আৰু আমি আমাৰ পূৰ্বপুৰুষসকলে আৰ্হি আদৰ্শ যেনেকৈ আমাক দি থৈ গৈছে, তেখেতসকলৰ সেই আৰ্হি আদৰ্শতে আমিও ডাঙৰ হৈছোঁ আৰু যি পাৰিছোঁ সেই আৰ্হি আদৰ্শকে লৈ আমাৰ জীৱনবোৰ অতিবাহিত কৰিছোঁ আৰু এতিয়াও ৰাইজৰ লগতে কোনো প্ৰকাৰৰ আমাৰ অসদাচৰণ বা কিবা তেনেকুৱা ধৰণৰ কথা লৈ কাৰো লগত কেতিয়াও মনোমালিন্য একো হোৱা নাই। সকলো মানুহৰ লগত মিলিজুলি আমি এনেকৈ জীৱন যাপন কৰিছোঁ আৰু এতিয়াও বৰ্তমান আমাক সত্ৰাধিকাৰ বুলি ৰাইজে দায়িত্বটো দিছে আৰু যি পাৰিছোঁ সত্ৰৰ নৃত্য গীত বাদ্য শিল্প নাম গুণ পাঠ প্ৰসংগ আদি এইসকলৰ মাজত থাকি আমি আমাৰ সত্ৰখন পৰম্পৰাটো ৰক্ষা কৰি আমি সেৱা ধৰি আছোঁ। আজি যে আপুনি যিটো পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত আপুনি বিশেষকৈ কাক ধন্যবাদ দিব? আপুনি এই ক্ষেত্ৰত ব্যক্তিগতভাৱে ধন্যবাদ দিবলৈ আমাৰ কোনো মানুহ নাই, কাৰণ সকলো আহিছে আৰু সকলোৱে আমাক সহায় সাৰথি কৰে। যেই নহওক তেখেতসকলে নিজে যি য'ত কৰিছে, কোনোবাই কিবা লিখিছে, কোনোবাই প্ৰকাশ কৰিছে, এইদৰে কৰি আছে। সেইসকলে কৰি থকাৰ পিছত এতিয়া সামগ্ৰিকভাৱে এই কথাটো গোটেইবোৰ আমাৰ বিদগ্ধ পণ্ডিত আছে, আমাৰ লগত যিসকলৰ হেৰি আছে যোগাযোগ আছে, তেখেতসকলে আমাৰ বিষয়ে যি মন্তব্য দিছে, যি লিখিছে সেইখিনিৰ ওপৰতহে নিৰ্ভৰ। তাৰ ওপৰত নিৰ্ভৰ কৰি আমাক চৰকাৰে আগতো শিল্পগুৰু এৱাৰ্ড দিছে, আমি নিজে একো কৰা নাই। সংগীত নাটক একাডেমি এৱাৰ্ড দিছে, আমি নিজে একো কৰা নাই। এতিয়াও এইটো বঁটা দিওঁতেও আমি নিজে একো কৰা নাই, ৰাইজে কৰি আছে যি আমাৰ হৈ, আৰু আমি ৰাইজৰ ওচৰতে সদায় মানে কৃতজ্ঞ। প্ৰথমটো বিষ্ণুৰাভা আছিল। কোন চনত পাইছিলে এইটো? সেইটো মই ক'ব নোৱাৰোঁ, দিয়া পাহৰিলোঁ, লোৱা কালৰ কথা। 2008 চনত আপুনি যেতিয়া শিল্পগুৰু হৈছিলে, তেতিয়া আপুনি দেখিছোঁ যে আপোনাৰ তেতিয়াৰ পৰা ইয়ালৈ যথেষ্টখিনি ৰাইজৰ সোঁত বয় আৰু কলেজীয়া ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা কিবা এটা শিকিবলৈ আহে। এতিয়াতো আপোনাৰ দায়িত্ব আৰু বাঢ়িল। তেতিয়াৰ পৰা আমি দেখিছোঁ, এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি কৰিব ইয়াৰ পিছত? ভৱিষ্যত পৰিকল্পনা বুলি কওঁতে যিখিনি কৰি আমাৰ দেশখন ধৰ্মটো আৰু আমাৰ জাতিটো, এই তিনিটা বস্তু সমন্বিত কৰি কেনেকৈ আমি ৰাখিব পাৰোঁ, তাৰ চিন্তাত আমাৰ এই সৰু মগজুৰ শক্তিৰে যি পাৰিছোঁ ৰাইজৰ মাজত মিলিজুলি থাকি কামখিনি যি পাৰোঁ কৰি আহিছোঁ, সিমানেই। এজন পদ্মশ্ৰী আমি মানুহে নিজেই কয় যে প্ৰাণী শ্ৰেষ্ঠ। মানুহ যেতিয়া প্ৰাণী শ্ৰেষ্ঠ সকলোৱে মানে,
শ্ৰেষ্ঠ প্ৰাণীয়ে কি কৰিব লাগে, আচৰণ প্ৰৱৰ্তন কথা বতৰা কেনেকৈ চম্ভালিব লাগে, মানুহখিনিয়ে শিকিবলৈ আমাৰ কোনো প্ৰকাৰৰ অসুবিধা নাথাকে। তাকে নকৰি নিজস্বভাৱে যদি আমি চলিবলৈ যাওঁ তেনেহ'লে আমাৰ মাজত খাম খেয়ালি দনাই কাজিয়াবোৰ থাকেই। সেইবোৰ নিজে তৈয়াৰ কৰি লোৱা, সেইখিনি আমি নিজে সংযোগ মানে নিজে আচলতে নিজক চম্ভালি লৈ যদি আমি আগুৱাই যাওঁ ধৰ্মক্ষেত্ৰখনত আমি শান্তিৰে বসবাস কৰি থাকিম। অসমে যথাযথভাৱে শান্তিৰে বসবাস কৰি আছে বুলি আমি ক'ব পাৰোঁ। ৰাইজ এইজনে হৈছে বৰ্তমান সময়ত এই মুহূৰ্তত বুলি ক'ব লাগিব নাজিৰা কৰ্ম পাৰ্টৰ প্ৰতি বৰুৱা আচান্তক ঘৰ